আমি পঢ়ি আছিলোঁ some basic concepts of the chemistry আৰু তাৰ আমি নেক্সট আমি টপিকটো পঢ়োঁ আগৰ 4টা পাৰ্ট তোমালোকে চাইছা নিশ্চয় এতিয়াৰ পৰা অলপ বেলেগ বেলেগ ধৰণৰ কিছুমান কনচেপ্টছ আহিব সেইবোৰতো তোমালোকে পাইছিলা আৰু এইবিলাকো আচলতে পাইছা বাট অলপ বেলেগকৈ আমি মানে পাম নতুন কিছুমান পাম আমি যিমানে আমি বেছিকৈ হায়াৰ লেভেলত পঢ়ি থাকোঁ সিমানে আমি বেছি গভীৰলৈ পঢ়িব লাগিব গতিকে এতিয়া চাম ফাৰ্ষ্ট আমি ইয়াতে আজি পঢ়িম চিষ্টেমছ অফ দ্য মেজাৰমেণ্ট মানে জোখ মাপৰ যিবিলাক চিষ্টেমছ সেই চিষ্টেম তোমালোকে পাইছা MKS পদ্ধতি আৰু এইটো বস্তু মন কৰিবা এই চেপ্টাৰটো আৰু ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰটো বহুত মিল আছে বহুত সংখ্যকে মানে মিল আছে 50% মই তোমালোকক মিল থকা বুলি ক'ব পাৰোঁ গতিকে মই যিহেতু ফিজিক্সৰ তোমালোকক আৰম্ভ কৰিমেই তেতিয়া তোমালোকক মই সেই চেপ্টাৰটোত বেছিকৈ কৰিম কাৰণ কেমিষ্ট্ৰিৰ এই চেপ্টাৰটোত ফিজিক্সৰ যিখিনি বস্তু আছে সেইখিনি নালাগে সেইখিনি ইমান এটা নাহে কুৱেশ্যনত এই চেপ্টাৰটোৰ পৰা মেইনলি আমাক কিছু অংশ পিছত যিবিলাক আছে কনচেনট্ৰেশ্যন টাৰ্মছ মলেৰিটি তোমালোকে চালে গম পাবা সেইবিলাক বস্তুহে আমাক এই চেপ্টাৰটোত লাগিব কেমিষ্ট্ৰিৰ কাৰণে কিন্তু ইয়াতে যিবোৰ আছে আমাৰ ছিগনিফিকেণ্ট ফিগাৰ্ছ বা কিছুমান যিবোৰ আছে সেইবোৰ মই ইয়াতে তোমালোকক মানে ধৰা এইটো চেপ্টাৰত নপঢ়াওঁ সেইটো ফিজিক্সত কৰাম চাইণ্টিফিক কোৱান্টিটিজ বা সেইবোৰ আমাৰ ফিজিক্সতহে আহে ইয়াতে নাহে কিন্তু ইয়াতে কিছুমান বস্তু পঢ়ি থৈ দিয়া যেনেকৈ চিষ্টেমছ অফ মেজাৰমেণ্টক আমি দুটা ভাগত ভাগ কৰা এটা হৈছে ইংলিছ চিষ্টেম এটা হৈছে মেট্ৰিক চিষ্টেম তাৰ ইংলিছ চিষ্টেমটো বৰ্তমান আমি ইংলিছ চিষ্টেমটো ব্যৱহাৰ নকৰোঁ আমি মানে বেছি যিটো ভাল আমি যিটো কওঁ যে যিটো বেছি মোৰ কনভিনিয়েণ্ট বা মোৰ বেছি ভাল সেইটো হৈছে মেট্ৰিক চিষ্টেম আৰু সেইটো এতিয়া বৰ্তমান মেট্ৰিক চিষ্টেম নাই মেট্ৰিক চিষ্টেমটো আছিল আগতে 18th centuryত সেইটো আৰম্ভ হৈছিলে আৰু সেইটো মোৰ কনভিনিয়েণ্ট আছিলে কাৰণ ইয়াতে ডেচিমেল চিষ্টেমটোৰ ওপৰত ই বেছ আছিলে চ' এইটো মোৰ কনভিনিয়েণ্ট এজ ইট ইজ বেছড অন দ্য ডেচিমেল চিষ্টেম মানে কি দশমিকৰ ওপৰত মানে ই দশমিক চিষ্টেমটোৰ ওপৰতো বেছড আছিলে সেইকাৰণে মোৰ কনভিনিয়েণ্ট আছিলে সেইখিনি সময়ত বেছি ভাল আছিলে আৰু ই অৰিজিনেট হৈছিলে ইন দ্য ফ্ৰান্সত ইয়াৰ আৰম্ভ হৈছিল মেট্ৰিক চিষ্টেমৰ এতিয়া আমি চাম ইণ্টাৰনেশ্যনেল চিষ্টেম SI চিষ্টেম যাক আমি যে কওঁ SI ইউনিট বুলি যে কৈ থাকা অমুকৰ ফ'ৰ্চৰ SI ইউনিট সেনেকুৱা টাইপ যে SI ইউনিট সেই SI ইউনিট মানেনো কি এইটো SI ইউনিটটো ছেইম টপিকটো আমাৰ ফিজিক্সতো আছে কিন্তু ইয়াতে আমি অলপ ওপৰে আমি কিছুমান বস্তু চাম যিবোৰ আমাক অকল কেমেষ্ট্ৰিত লাগে চ' দ্য SI ইউনিটৰ ফুল ফৰ্ম হৈছে দ্য ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিটটোকে আমি SI বুলি কওঁ S মানে চিষ্টেম আৰু I মানে ইণ্টাৰনেশ্যনেল চ' ইণ্টাৰনেশ্যনেল চিষ্টেম অফ দ্য ইউনিটছ আৰু ই এষ্টাব্লিছ হৈছিল ইন দ্য ফ্ৰান্স লাইক দ্য মেট্ৰিক চিষ্টেমৰ দৰে ইও এষ্টাব্লিছ হৈছিল ফ্ৰান্সত কিন্তু মেট্ৰিক চিষ্টেমটো হৈছিলে 18th centuryত হৈছিল এইটো পিছত হ'ল কিন্তু ইয়াৰে চেঞ্চুৰীটো নাথাকিলেও ইয়াতে এইটো বস্তু আছে চোৱা এইটো ইমানেই কনভিনিয়েণ্ট হয় এইটো ইমানে মানে ভাল হয় বৰ্তমান এইটো চবতকৈ বেছি এইটো মানে চবতকৈ বেছি ভাল আমাৰ চিষ্টেম কিয় কাৰণ ইয়াতে 11টা জেনেৰেল কনফাৰেঞ্চ যে বহে মেল যে বহে সেই মেলত 11খন মেল বহাৰ পাছতহে ইয়াক আমাৰ মানে উলিওৱা হৈছিল ইয়াক প্ৰডিউচ কৰা বা এষ্টাব্লিছ কৰা হৈছিল গতিকে বাই দ্য 11th জেনেৰেল কনফাৰেঞ্চ অন দ্য ৱেইটছ এণ্ড দ্য মিজাৰ জোখ মাপৰ 11খন মানে হৈ যোৱাৰ পাছত কনফাৰেঞ্চ হৈ যোৱাৰ পাছতহে ইয়াক আমাৰ স্বীকৃতি দিয়া হৈছিল আৰু ইয়াতে কি আছে নাই ইয়াতে 7টা বেছ ইউনিট আছে বেছ ইউনিট বা আমি চাইণ্টিফিক ইউনিট বুলি কওঁ বা আমি ফাণ্ডামেণ্টেল ইউনিট বুলি কওঁ ফিজিক্সত পাবা তোমালোকে তাতে ফাণ্ডামেণ্টেল ইউনিট বা বেছ ইউনিট আছে এতিয়া সেইকেইটা কি সেইকেইটাৰ লিষ্টখন কিতাপত আছে এইখন কিতাপৰ লিষ্টখন চাই লোৱা এই 7টা হৈছে আমাৰ বেছ কোৱান্টিটি মানে কি ফাণ্ডামেণ্টেল কোৱান্টিটি মানে কি যেনেকৈ তোমালোকে সংখ্যাৰ ক্ষেত্ৰত চোৱা অংক আমাৰ কেইটা আছে 10টা সেই বা মৌলিক সংখ্যাটো বাৰু বাদ দিয়া কিন্তু অংক চোৱা অংক কেইটা আছে 10টা এই অংককেইটাৰেই তুমি প্ৰত্যেকটো সংখ্যা লিখিব পাৰোঁ এতিয়ালৈকে আমি যিমান সংখ্যা লিখিছোঁ এই অংককেইটাৰ সহায় লৈয়ে লিখিছোঁ গতিকে এই অংককেইটাক আমি কি বুলি ক'ম ফাণ্ডামেণ্টেল বুলি ক'ম ফাণ্ডামেণ্টেল মানে যোনে এইকেইটা অংক ফাৰ্ষ্টতে শিকে সিয়ে যিকোনো লিখিব পাৰিব তেনেকৈ যদি ABCDখন শিকোঁ আমি ABCD শিকিলে আমি যিকোনো লেটাৰ যিকোনো আমি ৱৰ্ড আমি লিখিব পাৰিম তাৰ পৰা সজাব পাৰিম তেনেকৈ কি হৈছে ফিজিক্স বা কেমেষ্ট্ৰিত এই যেতিয়া 7টা আমি ইউনিট যেতিয়া শিকি ল'ম এই 7টা ইউনিটৰ পৰা আমাক যিয়ে ইউনিট নালাগক কিয় তাক আমি কি কৰি ল'ব পাৰিম ডেৰাইভ কৰি লোৱা মানে কি যে এইকেইটাৰ পৰা আমি বনাই ল'ব পাৰিম এতিয়া বনাই ল'ব পাৰিম মানে কি সেইকেইটা ইউনিটক আমি কি বুলি ক'ম ডেৰাইভড ইউনিট বুলি ক'ম এতিয়া চোৱা ফাৰ্ষ্টতে এই 7টা ইউনিট আছে ফাৰ্ষ্ট ইউনিটটো কি লেন্থ এতিয়া ইয়াৰে 3টা ইউনিট বহুতেই কমন তোমালোকে পাইছাই লেন্থ মাছ টাইম মানে কি দৈৰ্ঘ্য ভৰ আৰু সময় এই দৈৰ্ঘ্য ভৰ সময়টো তোমালোকে পাইছে আৰু প্ৰত্যেকটো ইউনিটতে দৈৰ্ঘ্য ভৰ সময় যেনেকৈ MKS পদ্ধতি মানে কি মিটাৰ
মিটাৰ কিলোগ্ৰাম আৰু এছ মানে ছেকেণ্ড এনেকুৱা পাইছা তাৰ নাইবা FPS পদ্ধতি এনেকুৱা টাইপ পাইছা আৰু এইবিলাক পদ্ধতি এতিয়া আমি পাম ইয়াতে এতিয়া ফাৰ্ষ্ট আমাৰ যিটো আছে এইটো হৈছে লেন্থ তাৰপিছত হৈছে মাছ টাইম ইলেক্ট্ৰিক কাৰেণ্ট থাৰ্মোডাইনেমিক টেম্পাৰেচাৰ এমাউণ্ট অফ ছাবষ্টেঞ্চ লিউমিনিয়াছ ইণ্টেনচিটি এতিয়া ইয়াৰে চিম্বল কেইটামান আছে এনেকৈ লেন্থক আমি এলেৰে বুজাওঁ মাছক এমেৰে টাইমক টিৰে ইলেক্ট্ৰিক কাৰেণ্ট মানে কি বৈদ্যুতিক প্ৰবাহ আইৰে বুজাওঁ থাৰ্মোডাইনেমিক টেম্পাৰেচাৰ মানে উষ্ণতাক আমি টিৰে বুজাওঁ টেম্পাৰেচাৰ টি আৰু এমাউণ্ট অফ ছাবষ্টেঞ্চ আমি এনেৰে বুজাওঁ মানে কিমান পদাৰ্থৰ যিটো সংখ্যা বা পৰিমাণ সেইটোক এনেৰে বুজাওঁ লিউমিনাছ ইণ্টেনচিটি সেইটোক আমি আইভিৰে বুজাওঁ ইয়াৰ অসমীয়াটো মই ইমান এটা নাজানো বাট লিউমিনাছ ইণ্টেনচিটি তোমালোকে পাবা এইটো আচলতে আমাৰ 11-12 চেপ্টাৰত লিউমিনাছ ইণ্টেনচিটি ৱৰ্ডটো আচলতে এবাৰো প্ৰয়োগে হোৱা নাই বৰ্তমান মই যিমান দেখিছোঁ প্ৰয়োগ হোৱা নাই ইয়ালৈকে গোটেইখিনি আমাৰ আছে লিউমিনাছ কেণ্ডেলাটো এতিয়ালৈকে প্ৰয়োগ হোৱা নাই গতিকে সেইটো নালাগে আমাক ইমান কিন্তু এনে বস্তুটো মনত ৰাখিবা যে 7টাৰ ভিতৰত একদম লাষ্টৰটো লিউমিনাছ ইণ্টেনচিটি এতিয়া মাছৰ মেইন SI ইউনিটটো মানে লেন্থৰ SI ইউনিটটো কি মিটাৰ মানে আটাইতকৈ কনভিনিয়েণ্ট যিটো লেন্থৰ ইউনিট যেতিয়া আমি SI ইউনিট লিখোঁ কোনো এটা বস্তুৰ ধৰা আমি দ্ৰুতিৰে লিখিলোঁ দ্ৰুতি মানে কি দূৰত্ব হৰণ সময় সেই দূৰত্বটোক আমি কি লিখিম মিটাৰত লিখিম আৰু সময়টোক কি লিখিম ছেকেণ্ডত লিখিম এতিয়া সেইটোৱে কি হৈ যাব SI ইউনিট মানে এইকেইটা ইউনিটেৰে আমি যিবোৰ ইউনিট বনাওঁ সেই ইউনিটটোৱে কি হৈ যাব SI ইউনিট যদি আমি চাওঁ যে ত্বৰণৰ বা এক্সেলাৰেশ্যনৰ আমাক একক লিখিব দিয়ে SI একক লিখিব দিয়ে আমি কি লিখিম ত্বৰণৰ এনে কি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ মানে সেইটো আমি কি হ'ব মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'লে মিটাৰটো যিহেতু SI ছেকেণ্ডটো যিহেতু SI সেইটোও SI হৈ যাব এতিয়া আমি চাই লওঁ লেন্থৰ মিটাৰ তাৰপাছত আমাৰ মাছৰ কিলোগ্ৰাম টাইমৰ ছেকেণ্ডত এইটো প্ৰবাহৰ এম্পিয়াৰ উষ্ণতাৰ কেলভিন এমাউণ্ট অফ ছাবষ্টেঞ্চৰ মোল আৰু এইটো কেণ্ডেলা অ'কে আৰু ইয়াৰে আমি শ্বৰ্ট ফৰ্মত কেনেকৈ লিখোঁ MKGS এইকেইটাটো জানাই এম্পিয়াৰকতো 8 পাইছাই 10ত কেলভিনটো K2 পাইছা 9ত মলটো তোমালোকে পোৱা নাছিলা মলটো মানে অসমীয়াত পাইছিলা মল বুলি এইটো ইংলিছত কেৱল ইটো নিলিখে ইয়াতে অকল মল লিখে ইয়াৰ হেৰিটো যিটো চিম্বলটো এতিয়া ডেফিনেশ্যন অফ দ্য SI ইউনিটছত ইমান এইবিলাক আমাক নালাগে আচলতে এইবোৰ ইমান এটা নাহে গতিকে এইটো এনে জাষ্ট এবাৰ ৰিডিং কৰিলেও মানে অহা নাই আজিলৈকে আৰু এইখিনি ইমান এটা বুজিবলগীয়া নাই ইয়াতে মেইনলি আমি চাব লাগিব ইয়াৰ চিম্বল কেইটা আৰু নেম অফ দ্য SI ইউনিটছ এতিয়া মই ইয়াৰে মেইন কথাবোৰ কৈ যাম যে মাছ বা ৱেইটৰ সেইবোৰ কি কেনেকুৱা এইবোৰ আচলতে অলপ পাইছিলে এতিয়া মাছ মানেতো জানাই ভৰ আৰু ৱেইট মানে কি ওজন এতিয়া ওজন আৰু ভৰৰ মাজত ডিফাৰেঞ্চটো কি সেইটো পাইছাই চ' মাছ ইজ ডিফাইন এজ দ্য এমাউণ্ট অফ দ্য মেটাৰ প্ৰেজেণ্ট ইন এ ছাবষ্টেঞ্চ যে বস্তুৰ পৰিমাণে হৈছে ভৰ ৱেইট ইজ ডিফাইন এজ দ্য ফ'ৰ্চ এক্সাৰ্টেড বাই দ্য গ্ৰেভিটি অন এন অবজেক্ট কোনো এটা বস্তুত যিখিনি মাধ্যাকৰ্ষণিক বল লাগিব মানে কোনো এটা বস্তু যেতিয়া আমি ওপৰলৈ দলিয়াই দিম আৰু সি যে তললৈ আহিব তাক তললৈ কিয় আহে কাৰণ পৃথিৱীয়ে তাক নিজৰ কেন্দ্ৰৰ ফালে টানে এতিয়া প্ৰত্যেকটো বস্তুকে পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ ফালে টানা যিটো বল সেইটো বেলেগ যিমান বেছি ভৰৰ বস্তু হয় সিমান বেছিকৈ আমাৰ পৃথিৱীয়ে টানে আৰু সিমান বেছিকৈ সি মানে তললৈ পৰিব মানে কাৰণ সিমান বেছি বল প্ৰয়োগ কৰিব যেনে কাগজ খিলা ইমানে পাতল তাক লাহে আহি থাকিব বা বতাহেও তাক লাহে আনি থাকিব কিন্তু যেনেকৈ কপাহ বা পাৰৰ পাখিয়ে সেনেকৈ সেই বস্তু এতিয়া মাছ আৰু ৱেইটৰ মাজত ডিফাৰেঞ্চটো তোমালোকে জানাই মাছ আৰু ভৰ আৰু ওজনৰ মাজতে মাছ অফ এ ছাবষ্টেঞ্চ ইজ কনষ্টেণ্ট মাছ যিকোনো পৃথিৱীৰ যিকোনো স্থানতে যোৱা সদায় ভৰ কি হ'ব কনষ্টেণ্ট পাবা একে পাবা কিন্তু ৱেইট কি হ'ব বেলেগ হ'ব যদি পৃথিৱীৰ মেৰু অঞ্চলত চোৱা বিষুৱ অঞ্চলত চোৱা সেইবিলাক বেলেগ হ'ব এইটো ক্লাছ 9ৰ মাধ্যাকৰ্ষণ চেপ্টাৰটো এইবিলাক পঢ়ি আহিছে তোমালোকে গ্ৰেভিটেশ্যন চেপ্টাৰটোত এতিয়া চোৱা মাছ কেন বি ডিটাৰমাইন ভেৰি একুৰেটলি ইন দ্য লেবৰেটৰী বাই ইউজিং দ্য এনালাইটিকেল বেলেঞ্চ এতিয়া এনালাইটিকেল বেলেঞ্চ কি জানানে এনালাইটিকেল বেলেঞ্চৰ এটা ইনষ্ট্ৰুমেণ্ট সেই ইনষ্ট্ৰুমেণ্টৰ দ্বাৰা আমি মাছ জুখিব পাৰোঁ সেই মই তোমাক দেখাই আছোঁ কেনেকুৱা হয় ইনষ্ট্ৰুমেণ্টটো আৰু মাছৰ SI ইউনিট কি কেজি কিন্তু ৱেইটটোক আমি একুৰেটলি মেজাৰ কৰিব নোৱাৰোঁ কাৰণ ৱেইটটো যদি আমি ইয়াতে চাওঁ ইয়াৰ পৰা যদি আমি আফ্ৰিকালৈ লৈ যাওঁ ৱেইটটো অলপ হ'লেও চেঞ্জ হ'ব তাৰ কিন্তু মাছটো ছেইম থাকিব কাৰণ মাধ্যাকৰ্ষণিক বলটো বেলেগ হেৰিত বেলেগ হয় এতিয়া এই আমাৰ ফিজিক্সত এটা গ্ৰেভিটেশ্যন নাম্বাৰ চেপ্টাৰ আছে সেই গ্ৰেভিটেশ্যন চেপ্টাৰটোতে তোমালোকে পাবা এতিয়া ৱেইট মানে কি M/G সেইটো পাইছে ৱেইট মানে M/G mg মানে বস্তুটোৰ ভৰ আৰু জি মানে মাধ্যাকৰ্ষণিক ত্বৰণ গতিকে mg এতিয়া মাছৰ SI ইউনিট কি কেজি জিৰ কি জি মানে এটা ত্বৰণ গতিকে ত্বৰণৰ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ গতিকে আমাৰ যিটো ওজনৰ একক কি হ'ব ৱেইটৰ একক কি হ'ব কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এতিয়া এনালাইটিকেল বেলেঞ্চৰ ডায়েগ্ৰামটো আমাৰ কিতাপতো আছে আৰু ময়ো দেখাই দিম
এইটো হৈছে এনালাইটিকেল বেলেঞ্চ। এনালাইটিকেল বেলেঞ্চটো কি হয় মানে ইয়াতে আমি যিটো বস্তুৰ ভৰ জোখোঁ এইখিনি জেগাত এইবিলাকত আমি লৈ উঠি তাতে আমি ভৰটো জুখিব পাৰোঁ এনেকৈ। এইবিলাক কিবাকিবি থাকে, এইবিলাক আমাৰ প্ৰেক্টিকেলতো এইটো বস্তু আমাৰ প্ৰেক্টিকেলতো নালাগে, গতিকে এইটো আমি এনে জাষ্ট এটা মনত ৰাখি দিওঁ এনালাইটিকেল বেলেঞ্চ কিতাপত থকাৰ কাৰণে দি দিছোঁ, কিন্তু এইটো কি কেনেকৈ তাৰ প্ৰিন্সিপাল কি কেনেকৈ কাম কৰে সেইবিলাক ইয়াতে আমাক নালাগে। এতিয়া চোৱা এইখন এখন চাৰ্ট আছে, এইখন চাৰ্টখন আচলতে মনত ৰখা ভাল, কিন্তু ইয়াৰ আমাক কোনকেইটা ইউনিট লাগিব জানানে? কেমেষ্ট্ৰি বা ফিজিক্সত আমাক এইকেইটা যে 10 টু দি পাৱাৰ কিমান থাকিলে কেনেকুৱা নাম হয় বা কেনেকুৱা চিম্বল হয় সেইবিলাক আছে। ইয়াৰে মেইনলি আমাক লাগিব, মই কৈ দিছোঁ, মই 11-12 যিখিনিত পাইছোঁ মই কৈ দিছোঁ যে ধৰা 10 টু দি পাৱাৰ -15 এইটো আমাক লাগে, 10 টু দি পাৱাৰ -12টো লাগে, 10 টু দি পাৱাৰ -9টো লাগে, বাকী এইখিনি লাগিয়ে থাকে। 10 টু দি মুঠতে এই 18, 21, 24 এইকেইটা নালাগে, কিন্তু 15 ধৰা ফেমটো, পিকো, নেনো, মাইক্ৰ', মিলি এইকেইটা লাগি থাকে। আৰু চেণ্টিডেচি কেইটাতো জানাই, হেক্টো, কিলো, মেগালৈকে মেগা নালাগে, কিলোলৈকে লাগিবই। এনেকৈ দি দিওঁ চোৱাইটো আমাক এই ফেমটোৰ পৰা 10 টু দি পাৱাৰ -50 ফেমি এই এফৰ পৰা আমাক কিলোলৈকেতো গোটেইখিনি লাগিবই, আৰু সেইখিনি আচলতে মুখস্থ হৈ যায় আমাক কৰি সেইখিনি লাগিবই। তাৰ পাছত আমাক বাকী ইমান নালাগে, এইকেইটা জানিলে তোমালোকে হৈ যাব, সেইকেইটাই আমাক ইউজ হৈ থাকিব। মাইক্ৰ' আৰু মিলিটোতো বহুতেই ইউজ হ'ব, আৰু বাকী ফেমটোতো তোমালোকে 12ত পাবা, 11ত ইমান এটা ইউজ সেইটো নহয়। অ'কে, আৰু মাছ আৰু সেইটো পালা। তাৰপিছত আমাৰ আছে মেইনটেইনিং দ্য নেশ্যনেল ষ্টেণ্ডাৰ্ডছ অফ মেজাৰমেণ্ট। এইটো তোমালোকৰ অতিৰিক্ত এটা সেউজীয়া গ্ৰীণ কালাৰৰ বক্স এটাত আছে ন, এইটো এনেকৈ নালাগে, কিন্তু ইয়াৰে দুটামান ইনফৰমেশ্যন আছে যিটো তোমালোকক লাগিব, যে এইটো ফিজিকেল নিউ দেলহি, এইটো অলপমান লাগিব, সেইটো মই তোমালোকক কৈ আছোঁ। চ' এতিয়া নেক্সট আমি পঢ়োঁ মানে ভলিউম পঢ়াৰ আগতে মই এইটো কৈ দিওঁ যে এইমাত্ৰ যে পেৰেগ্ৰাফটো পাইছিলা, পেৰেগ্ৰাফৰ তাৰে কোনটো বস্তু ইম্পৰ্টেণ্ট, কোনটো লাইন ইম্পৰ্টেণ্ট। চোৱা NMI মানে হৈছে নেশ্যনেল মেট্ৰলজি ইনষ্টিটিউট। এতিয়া নেচাৰেল মেট্ৰলজি ইনষ্টিটিউটে কি কৰে, এই নেশ্যনেল মানে মেট্ৰলজি ইনষ্টিটিউটটো বেলেগ দেশত বেলেগ কিছুমান সংস্থা আছে, বেলেগ সংস্থা মানে বেলেগ দেশত কিছুমান সিহঁতৰ সংঘ আছে। যে আমাৰ দেশত ধৰা আছে, আমাৰ দেশৰ সংঘটোৰ নাম কি জানানে? NPL। কি? NPL মানে নেশ্যনেল ফিজিকেল লেবৰেটৰী NPL, আৰু এইটো আছে নিউ দেলহিত। এতিয়া এই আমাৰ দেশত যে আছে ফৰ ইণ্ডিয়া, আমি এইটোহে মনত ৰাখিব লাগিব যে ফৰ ইণ্ডিয়া NPL, আৰু এইটো আছে নিউ দেলহিত। এতিয়া ইহঁতে কি কৰে, ইহঁতে মানে আমিতো বৰ্তমান আমাৰ এককবোৰতো আৱিষ্কাৰ হৈয়ে গৈছে, কিন্তু নিউ যিবোৰ একক ওলাব বা সিহঁতৰ ধৰা আমি লেন্থটোৰ আমাৰ মিটাৰ আছে, কিন্তু ভৱিষ্যতে মিটাৰ নাথাকিব পাৰে, বেলেগো হৈ যাব পাৰে, সেইবোৰ সিহঁতে ৰিচাৰ্চ কৰি থাকে যে কোনটো ইউনিট বেছি ভাল হ'ব, কোনটো বেছি এপ্ৰপ্ৰিয়েট হ'ব, বা মিটাৰৰ লগত ৰিলেটেড আমি যিবোৰ আছে চেণ্টিমিটাৰ, ডেচিমিটাৰ, মিলিমিটাৰ, এইবিলাকতকৈ আৰু কিবা বেলেগ ইউনিট ওলাব নেকি, সেনেকৈ মুঠতে সিহঁতে কি কৰি থাকে, এইবিলাক ৰিচাৰ্চ টিম থাকে। আৰু আমাৰ ভাৰতৰ কাৰণে এইটো মনত ৰাখিবা, NPL নেশ্যনেল ফিজিকেল লেবৰেটৰী NPL ফৰ নিউ দেলহিত থাকে। এতিয়া আমি নেক্সট পঢ়োঁ ভলিউম মানেতো জানে ইউনিটছ, ভলিউমটো কি হয়, এনে আমি যদি এটা স্কুৱেৰৰ যদি চাওঁ কি হ'ব, লেন্থ কিউব, মানে ইউনিটছ কি হ'ব, তাৰ লেন্থ কিউব মানে মিটাৰ কিউব। আৰু আমি সদায় ভলিউম যিহৰে নাথাকক আমি কি লিখোঁ, ঘনমিটাৰ বা কিউবিক মিটাৰ বা কিউবিক চেণ্টিমিটাৰ সেনেকৈ লিখোঁ, গতিকে মিটাৰ কিউব হ'ব এককটো যদি আমি SI ইউনিট চাওঁ। আৰু এনে যদি চাওঁ চেণ্টিমিটাৰ কিউব হ'ব পাৰে, ডেচিমিটাৰ কিউব হ'ব পাৰে। চ' ইয়াৰে এটা বহুত ইম্পৰ্টেণ্ট ৰিলেশ্যন আছে, এই ৰিলেশ্যনটো পূৰা মনত ৰাখিব লাগিব। অ'কে, চ' মই নেক্সট ক্লাছৰ পৰা এই ৰিলেশ্যনটোৰ পৰা আৰম্ভ কৰিম।